এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে JEE এক্সামৰ কাৰণে আমাৰ চিলেবাছখন অলৰেডি দি দিয়া হৈ গৈছে আৰু আপোনালোকে গম পায় যে আমি কোৰ্চো আৰম্ভ কৰিছো আৰু লগতে আমাৰ অফলাইন আৰু অনলাইন যিটো বেটছ থাকে পেইড বেটছ থাকে তাৰে কাৰণেও এনৰলমেণ্ট বৰ্তমান হৈ আছে মই তাৰ বিষয়ে আপোনালোকক জনাম কিন্তু আহক আমি প্ৰথমতে যিহেতু ইংলিছৰ আটাইতকৈ বেছি মাৰ্ক থাকে এখন পেপাৰত গতিকে ইংলিছৰ পোৰ্চনখিনি আগুৱাই নিব লাগিব নহয় জানো চ' ইংলিছৰ আজি হৈছে মোৰ প্ৰথমটো ক্লাছ আপোনালোকৰ কাৰণে আৰু আমি আজি লৈ আনিছো আগতে পৰীক্ষাত অহা প্ৰশ্ন যিখিনি PYQs বুলি কয় অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ সেয়া ডিছকাছ কৰিবলৈ ওলাইছো আৰু ইয়াৰে পিছতো আৰু 3-4টা ক্লাছেছ আহিব যিখিনিত প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনছ বিলাক ডিছকাছ কৰা হ'ব আৰু তাৰে পিছত প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনত আমি যি কেটেগৰী পঢ়িলো গ্ৰামাৰৰ যি বস্তু আমি পাওঁ সেই গোটেই কেটেগৰীজখিনি আমি ফ'ল' কৰিবলৈ ট্ৰাই কৰিম আমাৰ পিছত আহি থকা ক্লাছেছ বিলাকৰ কাৰণে গতিকে আহক আজিৰ ক্লাছটো আৰম্ভ কৰো PYQs আজি 2018 চনৰ আপোনালোকৰ পেপাৰখনত এইটো এক্সামত 2018 যিখন পেপাৰ আছিলে সেই পেপাৰখনত যি কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনছখিনি আনিবলৈ ট্ৰাই কৰিছো আৰু সেইখিনি কুৱেশ্যনছৰ আনচাৰখিনি যথাযথভাৱে আপোনালোকক দিবলৈ ট্ৰাই কৰিম গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ই কুঁহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই মোহন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি JEE এক্সামৰ কাৰণে সাজু হবৰ সময় হৈছে আৰু PYQs লৈ আনিছো আজি ঠিক আছে আহক দেৰি নকৰি পোনে পোনে কুৱেশ্যন আনচাৰ্ছৰ ফালে যাওঁ প্ৰথম যিটো কুৱেশ্যন এইটো কি আছে চাব চুজ দ্য কাৰেক্ট মিনিং অফ দ্য ইডিয়ম টু স্মেল এ rat rat মানে কি ৰেট মানে হৈছে এন্দুৰ এন্দুৰৰ গোন্ধ পোৱা মানে কি সেইটো আমাক সুধিছে টু স্মেল এ rat তাৰ মানে চাৰিটা অপচন দিয়া আছে টু সাসপেক্ট আ ট্ৰিক অৰ ডিচিট টু সি আ rat টু গেট আ বেড স্মেল টু চেজ আ rat স্মেল এ rat মানে কি হয় আমাক সুধিছে স্মেল এ rat মানে সন্দেহৰ গুণ কোনো সন্দেহ উপজা বুলি ক'ব পাৰি অসমীয়াত যদি আমি কওঁ সন্দেহ উপজা বুলি কয় তাৰমানে কোনোবা এটা বস্তুৰ ওপৰত কিবা এটা সাসপেক্ট এটা হৈছে কিহৰ কাৰণে যে কুছ তো গড়বড় হে বুলি যে কয় এইটো কি বুলি কয় টু স্মেল এ rat টো মই হিন্দী এটা মুহাৱৰা আছে ডাল মে কুছ কালা ঠিক আছে এনেকে মনত ৰাখক ডাল মে কুছ কালা এই কলাটো কি এন্দুৰৰ গু এন্দুৰে দালিখিনি ঢাকি থৈ গ'ল ঠিক আছে চ' সেইকাৰণে টু স্মেল এ rat মানে কি কিবা এটা সন্দেহৰ চকুৰে চাইছে চ' ইয়াৰে মিনিংটো হ'ব টু সাসপেক্ট আ ট্ৰিক মানে কোনোবাই কিবা এটা ট্ৰিক কৰিছে কোনোবাই কিবা এটা টেকনিক এটা খটুৱাইছে ঠগাবৰ কাৰণে নতুবা ডিচিট মানে হৈছে ঠগন ঠিক আছে ইয়াৰে যিটো ভাৰ্বটো হৈছে ডিচিভ চ' ডিচিভ কৰিলে যিটো হয় সেইটোকে ডিচিট বুলি কয় চ' কোনোবাই ট্ৰিক কৰিছে কোনোবাই ছলনা কৰিছে সেইটো কথা কৈছে ইয়াৰে মানে নিগনি দেখা বেয়া পোৱা বা নিগনি এটা খেদা নুবুজায় ঠিক আছে চৰি নিগনি নহয় এন্দুৰ হ'ব ৰেট মানে চ' স্মেল এ ৰেট মানে হৈছে টু সাসপেক্ট আ ট্ৰিক অৰ ডিচিট ঠিক আছে চ' অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ কিমান 1 এতিয়া যাম নেক্সট কুৱেশ্যনৰ ফালে নেক্সট কুৱেশ্যনৰ ফালে আহিছো নম্বৰ 2 কি দি আছে হোৱাট ইজ দ্য চিনোনিম অফ চিজৰ চিনোনিমটো কি আমাক সুধিছে ঠিক আছে চিজ মানে হৈছে কি কিবা এটা বস্তু চলি আছিলে সেইটো আমি খতম কৰি দিলো সেইটো চিজ কৰা চিজ মানে শেষ হোৱা সমাপ্ত হোৱা চ' বিগিন ষ্টপ ক্ৰিয়েট আৰু লিভ আছে কোনটো হ'ব চিনোনিম লাগে আমাক মানে চেম মিনিং লাগে ইয়াৰে চিনোনিমটো হৈ যাব ষ্টপ ঠিক আছে চিজটো কি হয় এটা ভাৰ্ব হয় ষ্টপটো ভাৰ্ব বিগিন মানে তাৰে এন্টনিমহে হ'ব বিগিন মানে আৰম্ভ হোৱা ক্ৰিয়েট মানে হৈছে সৃষ্টি কৰা আৰু লিভ মানে হৈছে এৰি যোৱা বা এৰি দিয়া চ' ইয়াৰে চিজৰ যিটো চিনোনিম সেইটো হ'ব অপশ্যন বি ঠিক আছে এইটো নিশ্চয় বুজিছে আপোনালোকে নেক্সট কুৱেশ্যনৰ ফালে যাম নেক্সট কুৱেশ্যনত কি সুধিছে চাব চুজ দ্য কাৰেক্ট স্পেলিং আমাক স্পেলিং টেষ্ট দিছে অকেজনত আমি অকেজন স্পেলিংটো চিলেক্ট কৰিব দিছে অকেজন কেতিয়াবা ডাবল চি নোহোৱাকে হয় জানো ইয়াতে ডাবল চি আছে ইয়াতে ডাবল চি আছে ইয়াতে আছে ডাবল চি লাগিব অকেজন স্পেলিংটো লিখোতে চ' ইয়াতে নাই চ' এইটো স্পেলিং কি হয় ভুল হয় এতিয়া ডাবল চি হে লাগে আমাক কি লাগে TION হয় নেকি TION নহয় চ' এই বানানটো ভুল আছে হল অকেজন স্পেলিংটো কি OSSION ইয়াতে যদি ডাবল এছ দিয়া থাকে তেতিয়াও এইটো ভুল হ'ব এইটো ডাবল এছ আছে চ' কাৰেক্ট স্পেলিং কোনটো ৰ'ল এইটো স্পেলিং কাৰেক্ট অপশ্যন চিত যিটো দিয়া আছে এইটোৱে কাৰেক্ট অকেজন স্পেলিং ঠিক আছে এনেকুৱা ষ্টেণ্ডাৰ্ডৰে কুৱেশ্যন আহে আৰু এই গোটেইখিনি কুৱেশ্যন আপোনালোকৰ আগতে অহা কুৱেশ্যন 4 নম্বৰ কুৱেশ্যনৰ ফালে আহিছো কি দিয়া আছে চাব choose the one which best expresses the meaning of the idiom to hit the nail on the head তাৰমানে কি নখেৰে মাথাত মৰা নেকি হয় নেকি to tell something precisely
টু হিট দ্য টাৰ্গেট, টু বি এংৰি নে টু ৱৰ্ক হাৰ্ড? ঠিক আছে, কোনটো সুধিছে? টু হিট দ্য নেইল অন দ্য হেড, তাৰে অৰ্থটো কি সুধিছে? নখেৰে মাথাত মাৰি দিয়া নেকি? নহয়, ইয়াৰে অৰ্থটো হ'ল টু টেল চামথিং প্ৰিচাইজলি, মানে কিবা এটা বস্তু সংক্ষেপে বা চমুকৈ ধুনীয়াকে কৈ দিয়া, মানে ডাইৰেক্ট টু দা পইণ্ট কৈছে কথাটো, বুজি পাইছে? মানে নট অনলি প্ৰিচাইজলি, মানে নট অনলি চমুকে, কিন্তু একদম ডাইৰেক্ট টু দা পইণ্ট কৈছে কথাটো। কথাটোত কোনো লোকঢাক কৰা নাই আৰু কোনো ধৰণৰ হেৰি কৰা নাই, মানে কথাটো লোকঢাকটো নাইয়ে আৰু কোনো ধৰণৰ এক্সট্ৰা একো এড কৰা নাই বা এনেই ঘূৰাই পকাই থকা নাই, মানে মানে কাষে পাজৰে যোৱা নাই, ইনডাইৰেক্টলি একো কোৱা নাই, ডাইৰেক্টলি সেই কথাটো কৈছে। চ' হিট দ্য টাৰ্গেট বা টু বি এংৰি টু ৱৰ্ক হাৰ্ড নহয়। ঠিক আছে, এতিয়া যাম নেক্সট কুৱেশ্যনৰ ফালে। নম্বৰ 5ৰ ফালে আহিছো, কি দিয়া আছে চাব। হোৱাট ইজ দি এন্টনিম অফ আৰ্টিফিচিয়েল? আৰ্টিফিচিয়েল মানে কি? আৰ্টিফিচিয়েল মানে আমি এটাই জানো, কৃত্ৰিম, নহয় জানো? কৃত্ৰিম মানে কি? বস্তুটো স্বাভাৱিক নহয়, নৰ্মেল নহয়, এইটো বস্তু সৃষ্টি কৰা হৈছে। কেনেকে সৃষ্টি কৰিছে? মানুহে কিবা পৰ্যায়েৰে সৃষ্টি কৰিছে। চ' এন্টনিম সুধিছে, আমাৰ কি আছে? সলিড, ফলছ, নেচাৰেল আৰু প্লাষ্টিক। এতিয়া এটা কথা চাওক, প্লাষ্টিকটো কি? আৰ্টিফিচিয়েলটো কি হয়? আৰ্টিফিচিয়েল ইজ এন এডজেক্টিভ। দিছ ইজ এন এডজেক্টিভ, ৰাইট? এতিয়া আমাক কি লাগিব? সলিড, এইটো এটা কি হয়? এডজেক্টিভ হ'ব পাৰে। ফলছটো এটা এডজেক্টিভ, নেচাৰেল এটা এডজেক্টিভ, প্লাষ্টিকটো এডজেক্টিভ নেকি? নহয়, প্লাষ্টিকটো এটা নাউন। চ' ইয়াক আমি এলিমিনেট কৰিয়ে দিব পাৰো প্ৰথম। ঠিক আছে, এডজেক্টিভ কেইটাৰ ভিতৰত চাম। আৰ্টিফিচিয়েল মানে কি আছিল? কৃত্ৰিম। আমাক লাগে এন্টনিম। চ' আমাৰ কোনটো হ'ব? নেচাৰেল। নেচাৰেল মানে হৈছে স্বাভাৱিক বা প্ৰাকৃতিক। কৃত্ৰিমৰ অপজিটটো হৈছে স্বাভাৱিক বা প্ৰাকৃতিক। ঠিক আছে, ফলছ মানে হৈছে মিছা, সলিড মানে হৈছে গোটা, যিটো গোটা আকাৰত, গোটা ৰূপত যিবোৰ বস্তু থাকে এইবোৰক সলিড বুলি কয়। কেতিয়াবা খুব ভাল, তাৰমানে একদম খুব টান মজবুত বস্তুটোকো সলিড বুলি কয়। এইটো একদম সলিড প্লেন হৈছে, এই আইডিয়াটো একদম সলিড আছিল, এনেকেও কয়। ঠিক আছে, কমপ্লিমেন্ট হিচাপে ইউজ কৰা যায়, বাট সলিড মানে গোটা। ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে যাম। নম্বৰ 6 কি দিয়া আছে চাব। চুজ দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। ছেপাৰেট ৱৰ্ডটো আমাক চুজ কৰিব দিছে, কোনটো ৱৰ্ড কাৰেক্ট হয়। ঠিক আছে, ছেপাৰেট ৱৰ্ডটোত কি হয়? ইয়াতেতো লাষ্টত ইটো নিদিলেই, ছেপাৰেট হৈ থাকিলে। ইয়াতে যদি ইটো নিদিয়ে এইটো ভুল হ'ব, ইটো লাগিব। চ' ই এইকেইটাত আছে। এতিয়া এটা বস্তু চাওক, ছেপাৰেট, ইয়াতে ই থাকে নেকি? এটাই ই থাকে ছেপাৰেটত, নহয় চৰি, দুটাই ই থাকে, ছেকেণ্ডটো আৰু লাষ্টৰটো। ইয়াতে মাজৰটো ই দিয়া আছে, চ' এইটো নহ'ব। ঠিক আছে, এইকেইটাৰ মাজত কোনটো হ'ব? ইয়াতে আকৌ আৰ ই দিয়া আছিলে, চ' এইটো নহ'ব। এই যিটো ছেপাৰেট স্পেলিং দিয়া আছে, এইটোৱে শুদ্ধ স্পেলিং। ঠিক আছে, ছেপাৰেট কৰা মানে হৈছে পৃথক কৰা বা পৃথক হোৱা। ঠিক আছে, কুৱেশ্যন নম্বৰ 6 ইজ ডান। নেক্সট কুৱেশ্যনৰ ফালে যাম। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, চাব কি দিয়া আছে। পিক আউট দ্য মোষ্ট ইফেক্টিভ ৱৰ্ড ফ্ৰম দ্য অপশ্যনছ টু ফিল ইন দ্য ব্লেংক। যিটো চবতকে ইফেক্টিভ ৱৰ্ড হয় সেইটো দিব দিছে। দ্য ব্ৰেভ ইউথ ৰেস্কিউড দ্য চাইল্ড ডেশ দ্য ফায়াৰ। ব্ৰেভ ইউথ, ইউথ মানে কি? ডেকা। ব্ৰেভ মানে হৈছে সাহসী, ডেকাজনে কি কৰিলে? ৰেস্কিউ মানে উদ্ধাৰ কৰা, দ্য চাইল্ড শিশুটিক উদ্ধাৰ কৰিলে, কিহৰ পৰা? জুইৰ পৰা। তেতিয়া কি হ'ব? ৰেস্কিউড দ্য চাইল্ড ইন দ্য ফায়াৰ, এট দ্য ফায়াৰ, ফ্ৰম দ্য ফায়াৰ নে অফ দ্য ফায়াৰ? এইটো একদম ধুনীয়াকে গমেই পায় যে এইটো ফ্ৰম দ্য ফায়াৰ হ'ব। ৰেস্কিউ হলে ফ্ৰমেই হয়, কিবা এটা বিপদত পৰি আছে, সেই বিপদটোৰ পৰা উদ্ধাৰ কৰিছে। ঠিক আছে, চ' ইন, এট আৰু অফ নহয়, ইয়াতে কি হ'ব? ৰেস্কিউড দ্য চাইল্ড ফ্ৰম ফায়াৰ। ঠিক আছে, সাহসী ডেকাজনে বা সাহসী ডেকাজনে কি কৰিলে? এই শিশুটোক জুইৰ কবলৰ পৰা উদ্ধাৰ কৰিলে। চ' কুৱেশ্যন নম্বৰ 7 ইজ ডান। নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 8ৰ ফালে। এইটো কি দিয়া আছে চাওক। চুজ দ্য কাৰেক্ট ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন। ঠিক আছে, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন এটা দিছে। আ পাৰ্চন হু কেন নেইদাৰ ৰিড নৰ ৰাইট। এনেকুৱা এজন মানুহ যিয়ে লিখিবও নাজানে পঢ়িবও নাজানে, এইজনক কি বুলি ক'ব? চাৰিটা অপশ্যন দিয়া আছে, চাব। চাৰিটা অপশ্যন দিয়া আছে। বেকৱাৰ্ড, বেকৱাৰ্ড মানে হৈছে পিছপৰা। আনএডুকেটেড, আনএডুকেটেড মানে হৈছে অশিক্ষিত। ইগনৰেণ্ট, ইগনৰেণ্ট জন কি? ইগনৰেণ্ট মানে হৈছে অজ্ঞানী, যিয়ে নাজানে। আৰু ইলিটাৰেট আছে, ইলিটাৰেট মানে হৈছে নিৰক্ষৰ, যিয়ে আখৰ লিখিবও নাজানে পঢ়িবও নাজানে। এইটোহে হ'ব প্ৰপাৰ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন। ঠিক আছে, নিৰক্ষৰ মানে হৈছে লিখা পঢ়া নজনা লোক, চ' এইটো ইলিটাৰেট বুলি ক'ব। ঠিক আছে, আনএডুকেটেড নহয়, আনএডুকেটেড মানে হৈছে অশিক্ষিত, কিন্তু তাৰ পিছতো কিছুমান মানুহে কি কৰে? অশিক্ষিত হৈ উঠিও কৰবাৰ পৰা চাই চাই নিজৰ নামটো লিখিবলৈ শিকে বা শিকি যায়। চ' নিজৰ নামটো যদি লিখিব পাৰিছে তেতিয়াহ'লে ইলিটাৰেট নহয়, আনএডুকেটেড হ'ব পাৰে। ঠিক আছে, চ' ইলিটাৰেট হ'ব লাগিলে লিখিবও নাজানে আৰু পঢ়িবও নাজানে। ঠিক আছে, সেইটোৱে। চ' কুৱেশ্যন নম্বৰ 8ৰ আনচাৰটো হ'ব অপশ্যন এ।
তাৰ পিছৰ নেক্সট কুৱেশ্যনটো ফালে গৈছো choose the correct word to complete the sentence she is junior dash me আমাক কি লাগে preposition লাগে junior থাকিলে কি হয় junior then আছে to আছে from আছে of আছে of টো নহয় জানো আমি then from বা to কিবা এটা হ'ব মানে from নহয় আমি কাটি দিলো এতিয়া to আৰু then ৰ ভিতৰত কিবা এটা হ'ব এটা কথা মনত ৰাখিব এনেকুৱা যিমান word আছে suppose আমি junior টোৱে লৈ ললো junior তাৰপিছত আহিব কি আহিব sorry তাৰপিছত যেনিবা এইটো আহিব senior হয়নে তাৰপিছত আহিব superior তাৰপিছত আপোনাৰ আহিব পাৰে আৰু কি আহিব পাৰে inferior আহিব পাৰে তাৰপিছত আহিব পাৰে prior এইবিলাকত কি হয় সদায় এই গোটেইবিলাকৰ শেষত এটা preposition বহে এইটো হৈছে to টোৱে ফলো কৰে এই শব্দবিলাকক এই verb বিলাকক কিহে sorry verb নহয় এইবোৰক কিহে ফলো কৰে টোৱে ফলো কৰে সদায় গতিকে she is junior কি হ'ব junior to me option B will be the correct answer for কিমান আছিলে question number 9 এতিয়া আমি নেক্সট কুৱেশ্যনৰ ফালে যাম নেক্সট কুৱেশ্যনৰ ফালে আহিছো নম্বৰ 10 what is the antonym of embrace embrace মানে কি embrace মানে হৈছে সাৱটি লোৱা সাৱটি লোৱা নাইবা অৱলম্বন কৰা কিবা এটা বস্তুৰ আশ্ৰয় লৈছো embraced ঠিক আছে embrace মানে কি হয় সাৱটি লোৱা হয় so adopt মানে কি adopt মানে হৈছে তুলি লোৱা adapt নহয় adopt ঠিক আছে adapt মানে হৈছে adjust কৰা কিবা এটা বস্তু তাৰে অনুপাতে মই কি কৰি আছো adjust কৰি আছো that means I am adapting to the situation if adopt কি বুজায় adopt মানে তুলি লোৱা কাৰোবাক মই সন্তান হিচাপে নিজৰ ভাইটি হিচাপে বা ভগ্নী হিচাপে তুলি লৈছো অনাথ শিশু এটা তুলি লৈছো এইটো adopt কৰি লোৱা বুলি কয় ঠিক আছে ইনক্লুড কৰা মানে অন্তৰ্ভুক্ত কৰা সো অন্তৰ্ভুক্ত কৰাটোতো নহয় আমাক কি লাগিছিলে embrace কৰা মানে সাৱটি লোৱা সো অন্তৰ্ভুক্ত কৰা সাৱটি লোৱা hug মানে সাৱটি লোৱা সো এইকেইটা অলমোস্ট সিমিলাৰ হৈ গ'ল নহয় জানো অলমোস্ট সিমিলাৰ হৈ গ'ল সো embraceৰ যিটো অপজিট আছে সেইটো হৈ যাব ৰিলিজ ঠিক আছে ৰিলিজ মানে হৈছে মুকলাই দিয়া মুক্তি দিয়া ঠিক আছে সো ৰিলিজটো হৈ যাব ইয়াৰে কি হ'ব এন্টোনিম হ'ব বিকজ এন্টোনিম লাগে নহয় জানো এন্টোনিম লাগে গতিকে এন্টোনিম কোনটো অপচন এ টো question number 10 is done next question ৰ ফালে আহিছো next question টো কি দিয়া আছে choose the correct synonym of eternal মানে হৈছে চিৰস্থায়ী সদায় থাকিব এই বস্তুটো তাৰমানে এই বস্তুটো কেতিয়াও লৰচৰ নহয় ঠিক আছে ইজি কুৱেশ্যন আহিছে আপোনালোকৰ গতিকে ষ্টেণ্ডাৰ্ডটো আমি গম পাই গলো এয়া 2018 হয় ইয়াৰে পিছত আমি গ্ৰেজুৱেলি যিমান আপগ্ৰেডেড বা নতুন পেপাৰ আছে এইবোৰ সলভ কৰিবৰ কাৰণে ট্ৰাই কৰিম ইটাৰনেল মানে হৈছে চিৰস্থায়ী পাৰ্মানেন্ট হয়নে ইয়াৰে বহু কেইটা চিনোনিম আছে আমাক কি লাগে চিনোনিমে লাগে পাৰ্মানেন্ট আছে বহুত আছে এভাৰলাষ্টিং টো হয় এভাৰলাষ্টিংও হয় ঠিক আছে এনেকুৱা টেম্পৰাৰীটো হ'ল ইয়াৰে এন্টোনিম ঠিক আছে ইটাৰনেলৰ উল্টাটো হৈছে এন্টোনিমো বহুত কেইটা আছে ঠিক আছে এন্টোনিমবোৰ কি সেইবোৰ হৈছে এইবোৰ টেম্পৰাৰী তাৰপিছত আছে ট্ৰানজিটৰী আৰু কি হ'ব পাৰে short lived আৰু এটা বৰ ধুনীয়া word আছে এইটো হ'ল কি ephemeral এইবিলাক হৈছে ইয়াৰে কি এন্টোনিম কিন্তু এইকেইটা হৈছে চিনোনিম পাৰ্মানেন্ট এভাৰলাষ্টিং ঠিক আছে সো আমাৰ ইটাৰনেলৰ কি লাগিছিল চিনোনিম হৈ যাব এভাৰলাষ্টিং টেম্পৰাৰীটো কি হয় টেম্পৰাৰীটো এন্টোনিম আৰ্লি মানে হৈছে সোনকালে ৰিয়েল মানে হৈছে প্ৰকৃত সো এইকেইটা ইয়াতে নাহে টাইম ডিউৰেশ্যনৰ ক্ষেত্ৰত এইকেইটা নাহে ঠিক আছে অপশ্যন বি উইল বি দা আনসাৰ দিলো নে লিখি দিওঁ ইয়াতে চাইডত লিখি দিছো ঠিক আছে অপশ্যন বি উইল বি দা আনসাৰ কুৱেশ্যন নম্বৰ 12 ৰ ফালে যাম এগেইন 12 ত কি দিয়া আছে চাব which of the following is correct তাতে চাৰিটা সেন্টেন্স দিয়া আছে চাৰিটা হেৰি দিয়া আছে আপোনাৰ চাৰিটা ক্লজ দিয়া আছে একচুয়ালি সেন্টেন্স নহয় ইয়াতে কোনটো শুদ্ধ হ'ব আমাক সুধিছে প্ৰিন্সিপাল অফ দ্য স্কুল প্ৰিন্সিপাল অফ দ্য স্কুল নে প্ৰিন্সিপাল ফৰ দ্য স্কুল কোনটো হ'ব
স্কুলৰ কি থাকে প্ৰিন্সিপাল নিয়মানুবৰ্তিতা অনলি স্কুলৰ নহয় স্কুলত কি থাকিব প্ৰিন্সিপাল থাকিব চ' প্ৰিন্সিপাল ক'ত আছে এইটো ঠিক আছে প্ৰিন্সিপাল মানে হৈছে নিয়মানুবৰ্তিতা ঠিক আছে প্ৰিন্সিপাল কি ফৰ দ্য স্কুল নহয় এইকেইটা নহয় কোনটো হ'ব অপশ্যন এ যিটো দিয়া আছিলে প্ৰিন্সিপাল অফ দ্য স্কুল মানে বিদ্যালয়ৰ প্ৰধান শিক্ষক বিদ্যালয়খনৰ প্ৰধান শিক্ষক চ' অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ হৈ গ'ল নম্বৰ 12 ইজ ডান নেক্সট কুৱেশ্যনৰ ফালে আহিছো নম্বৰ 13 ফালে আহিছো কি দিয়া আছে চাব চুজ দ্য কাৰেক্ট ওৱান ৱৰ্ড সাবস্টিটিউশন ওৱান হু নোজ এভৰিথিং যিজন মানুহে সকলো বস্তু জানে সেইজনক কি বুলি কয় সেইজনক কি বুলি কয় অমনিপটেন্ট আছে অমনিপ্ৰেজেন্ট আছে অমনিচাইন্ট আছে আৰু ইন্টেলিজেন্ট আছে ইন্টেলিজেন্ট মানে নৰ্মেলি বুদ্ধিমত্তা থকা মানুহ ঠিক আছে নৰ্মেলি বুদ্ধিমত্তা থকা মানুহ ই চব নাজানিবও পাৰে এজন ইন্টেলিজেন্ট মানুহ মে নট নো এভৰিথিং ঠিক আছে এতিয়া আমাৰ কি আছে অমনিপটেন্ট আছে অমনিপ্ৰেজেন্ট আছে আৰু অমনিচাইন্ট omnipotent one who has all the powers যাৰ হাতত সকলো শক্তি আছে সৰ্বশক্তিমান বুজি পাইছে omnipresent মানে one who's present everywhere তাৰ মানে সৰ্বত্ৰ বিৰাজমান যি সকলোতে আছে আৰু আমাৰ আনসাৰটো কোনটো হ'ব আনসাৰ হৈ যাব omniscient omni মানে হৈছে সকলো ঠিক আছে সকলো এতিয়া omniscient কি এনেকুৱা এজন মানুহ one who knows everything ঠিক আছে যিয়ে সকলো জানে এজনক কি বুলি কয় omniscient বুলি কয় omnipotent মানে যাৰ হাতত সকলো শক্তি আছে সৰ্বশক্তিমান omnipresent মানে হৈছে যি সকলো জায়গাতে প্ৰেজেন্ট আছে সৰ্বত্ৰ বিৰাজমান ঠিক আছে আৰু omniscient মানে হৈছে সৰ্বজ্ঞানী এইটো কাৰণে সি সকলো জানে তাৰমানে ঠিক আছে তাৰপিছত আহিছো নেক্সট কুৱেশ্যনৰ ফালে নম্বৰ 14 কি দিয়া আছে পিক দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড এগেইন কাৰেক্ট স্পেলিংটো আমাক কি কৰিব দিছে বিচাৰি উলিয়াব দিছে এগ্ৰেছিভ মানে কি আক্ৰমণাত্মক হয় নে নহয় এগ্ৰেছিভ মানে হৈছে আক্ৰমণাত্মক এতিয়া এগ্ৰেছিভত ক'বাত জি আৰ এ দেখিছে জি আৰ এ নহয় গতিকে জি আৰ এ থাকিলে বানানটো ভুল হ'ব ডাবল জি হয় কিন্তু ডাবল এছও লাগিব আমাক চ' এইটো নহ'ব ইয়াতেহে ডাবল জি ডাবল এছ আছে চ' এইটো কাৰেক্ট ইয়াতে চিংগল জি চিংগল এছ আছিলে চ' ডিটো ভুল অপশ্যন চি যিটো এগ্ৰেছিভ দিয়া আছে এইটোৱে শুদ্ধ হয় ঠিক আছে এগ্ৰেছিভ মানে কি এগ্ৰেছিভ মানে যিয়ে এগ্ৰেছন চলায় মানে ডমিনেট কৰে বা বেছি খৰতকীয়া ভাৱে অলপ খঙেৰে তেনেকে যায় আগুৱাই যায় মানে সেইটো এগ্ৰেছিভ বুলি কয় ঠিক আছে নম্বৰ 14 ইজ ডান এবাৰ যাম কুৱেশ্যন নম্বৰ 15 ফালে 15 কি দিয়া আছে চাওঁ চুজ দ্য ৱৰ্ড that best completes the sentence please listen dash what I'm saying listener লগত কি হয় listener লগত কেতিয়াবা preposition নিদিয়াকে হৈ যায় এতিয়া listen যদি এনেকে দিয়া যায় listener লগত মই এটা adverb add কৰি দিলো ঠিক আছে preposition সদায় নাহিবও পাৰে এটা adverb add কৰি দিলো যেনিবা তেতিয়া কি হৈছে listen plus এইটো কি adverb এই চিনটো নালাগে এনেই আহাৰ নিচিনা হ'ল listen plus adverb এটা হ'ল কিন্তু যদি আমাক কি লাগে যদি preposition লাগে তেতিয়া কি হ'ব আমাক ইয়াতে কাৰণ এইকেইটা preposition দিয়া আছে preposition যদি এটা দিব লাগে তেতিয়া কি হ'ব তেতিয়া সেই prepositionটো হ'ব to listen থাকিলে সদায় কি হয় to হয় এতিয়া listen carefully ইয়াতে মই preposition add নাই কৰা preposition add নকৰাকেও কি হৈ আছে complete হৈ আছে এটা sentenceও হৈ যাব ই এটা clause নহয় sentence এটাও complete হ'ব বোলে listen carefully ঠিক আছে এটা verb আছে doing verb এটা আছে আৰু এটা adverb আছে এতিয়া তাৰ লগত মই যদি preposition add কৰিব লাগে তেতিয়া হলে কি হ'ব listen to হ'ব ঠিক আছে so listen to what I am saying add on into এইবিলাক নহয় ঠিক আছে এনেও add আৰু on কি হয় position বুজায় আৰু into টোৱে direction বুজায় গতিকে listen into হ'বই নোৱাৰে look থাকিলে কিন্তু into হ'ব পাৰে এটা বেলেগ phrasal verb হয় look থাকিলে look into মানে কিবা বস্তু চালি জাৰি চোৱা ভালকে বিশ্লেষণ কৰি চোৱা ঠিক আছে so number 15 is done question number 15 ৰ answer হ'ব option A হল এবাৰ আমি যাম number 16 ৰ ফালে
নম্বৰ 16 ফালে যাম, কিন্তু তাৰে আগতে আপোনালোকক জনাব বিচাৰিছো আপোনালোকৰ যিখিনি কেণ্ডিডেটছে JEE এক্সামৰ কাৰণে এতিয়া প্ৰিপেয়াৰ কৰি আছে, আমাৰ ইউটিউবত ফ্ৰী ক্লাছ ষ্টাৰ্ট হৈ গ'ল। আৰু লগতে আমাৰ যিটো কম্প্ৰিহেনচিভ কোৰ্চ হ'ব, যিটো আপোনালোকৰ কাৰণে আমাৰ পেইড কোৰ্চ থাকিব, অনলাইন অফলাইন দুইটা বেটছৰ কাৰণে, এই কোৰ্চটোৰ এনৰলমেণ্ট ইতিমধ্যে আৰম্ভ হৈছে, যিটো অতি সোনকালে আমি আৰম্ভ কৰিম। গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2025 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, অৰ্থাৎ JEE পোষ্টৰ কাৰণে আপোনালোকৰ টোটেল যিখিনি বস্তু লাগে, জেনেৰেল ইংলিছ, এই গোটেইকেইটা আমি কভাৰ কৰিম। জেনেৰেল ইংলিছ, জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ থাকিব, জেনেৰেল এপ্টিটিউড আৰু আছামিজ লেংগুৱেজ, নো মেথমেটিক্স ইজ দেয়াৰ। গতিকে কোনোবা যদি মেথছত উইক আছে কিন্তু কম্পিউটাৰ ভালকে জানে, তেতিয়াহ'লে একদম এপ্লাই কৰিব পাৰে এইটো পোষ্টৰ কাৰণে। চ' আমি আপোনালোকক কি প্ৰভাইড কৰি আছো, এই গোটেই বস্তুখিনি চাওক। এই গোটেই বস্তুখিনি হ'ল আপোনালোকে লাইভ আৰু ৰেকৰ্ডেড ক্লাছ দুটা লাভ কৰিব। লগতে লাইভ ক্লাছ যদি কেতিয়াবা এটেণ্ড কৰিবলৈ দিগদাৰো হয়, এপটোত কিন্তু ক্লাছখিনি পিছলৈ থাকি যায়, গতিকে চাব পাৰিব। ফাৰ্ষ্ট কথা, ষ্টাডি মেটেৰিয়েলছ পাব আপোনালোকে PDF ফৰ্মত। PDF ফৰ্মত কি পাব? জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজৰ কাৰণে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পাব। আমি যিখিনি ক্লাছত ইয়াতে পঢ়ুৱাও, গোটেই ক্লাছত পঢ়ুৱা বস্তুখিনি PDF আকাৰে লাভ কৰিব, গোটেই কণ্টেণ্টছখিনি। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লাভ কৰিব, যিখিনি অলৰেডি ইউটিউব ক্লাছত দিয়া হৈছে, আজি দিয়া হৈছে, ইয়াৰে পিছতো দিয়া হ'ব, সেইখিনিও PDF আকাৰে লাভ কৰিব। আৰু ক'ত পাব মই গোটেইখিনি কৈ দি আছো। কাৰেণ্ট এফেয়াৰ্ছৰ PDF ডেইলি বা উইকলি বেচিছত আপডেট হৈ থাকে, আপডেটেড PDF বিলাক পাব। আৰু লগতে পাৰ্চনেলাইজড 1-to-1 মেণ্টৰশ্বিপ। আপোনালোকৰ যদি কিবা সমস্যা হয় ইয়াতে পঢ়োতে, সেই সমস্যাটোৰ কাৰণে প্ৰতিটো ছাবজেক্টৰ কাৰণে টিচাৰ এগৰাকীকে আপোনালোকে পাব। আৰু প্ৰতিগৰাকী ষ্টুডেণ্টক আমি গুৰুত্ব দিওঁ, যদি কিবা সমস্যা থাকে আপোনালোকে 1-to-1 মেণ্টৰশ্বিপো আমাৰ পৰা ল'ব পাৰে। চ' ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে অলৰেডি জুলাই 15 পৰা। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ৰেজিষ্টাৰ কৰিব পাৰে। আৰু টোটেল পোষ্টটো গমেই পায়, 367 পোষ্ট আছে। আপোনালোকে যদি ৰেজিষ্টাৰ কৰে তেতিয়াহ'লে জানিবলগীয়া যদি কিবা আছে, আমাৰ ৱেবছাইটটোত জানিব পাৰে, www.ecohipath.com। নতুবা আমাৰ যিকেইটা ফোন নম্বৰ আছে ইয়াতে যোগাযোগ কৰিব পাৰে। ফোন নম্বৰ কেইটা মই ডাঙৰকে চাইডত লিখি দি দিওঁ, 0361 আৰু আছে 319 আৰু 3570 এইটো হৈছে আমাৰ লেণ্ডলাইন নম্বৰ, ঠিক আছে। তাৰ বাহিৰে যদি আপোনালোকে কি কৰিব বিচাৰে, যদি মোবাইলত যদি যোগাযোগ কৰিব বিচাৰে, ইকোহিপাথৰ হোৱাটছএপো আছে। তাতে নম্বৰটো হ'ল 6026130995 30995 নম্বৰকেইটা ডাঙৰকে লিখি দিছো। গতিকে যদিহে ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আজিয়ে যোগাযোগ কৰিব বুলি আশা ৰাখিছো। চ' ঘোষণাটো ইমানেই। এবাৰ আমি উভতি যাম নেক্সট কুৱেশ্যনৰ ফালে। কুৱেশ্যন নম্বৰ 16 ফালে আহিছো, কি দিয়া আছে চাব। চুজ দ্য কাৰেক্ট চিনোনিম অফ এডমিট। এডমিট কৰা মানে কি? এডমিটৰ বেলেগ বেলেগ আছে। এডমিট মানে স্বীকাৰ কৰা হয়। এডমিটৰ মিনিং কি কি আছে মই কৈ আছো। এডমিট মানে প্ৰৱেশো হয়, ঠিক আছে, প্ৰৱেশ বা ভৰ্তি, এইটো হয়। নামভৰ্তি হলেও আমি কি বুলি কওঁ? এডমিশ্যন বুলি যে কওঁ। এডমিশ্যনটো হৈছে নাউন, এডমিট শব্দটোৰ পৰাই এডমিশ্যন হয়। হস্পিটেলত ভৰ্তি হলেও কি কওঁ? এডমিট। আৰু যেতিয়া পৰীক্ষাত সোমাও তেতিয়াও এডমিট কাৰ্ড লওঁ। তাৰমানে প্ৰৱেশ বা ভৰ্তি বুজায় এডমিটে। আৰু এডমিটটোৱে কি বুজায়? স্বীকাৰ কৰাও বুজায়। স্বীকাৰ কৰা মানে মানি লোৱা, টু একচেপ্ট, ঠিক আছে। চ' এইকেইটা হৈছে এডমিটৰ মিনিং। ইয়াতে কি আছে? কনফেছ, এণ্টাৰ, ডিনাই আৰু একচেপ্ট। কোনটো হ'ব? কনফেছ মানে হৈছে স্বীকাৰোক্তি দিয়া। কিন্তু আমাক কি লাগে? চিননিমে লাগে একচুৱেলি। কিন্তু এডমিটৰ যিটো একচুৱেল হেৰি, সেইটো স্বীকাৰোক্তি নহয়, সেইটো মানি লোৱা, মানি লোৱা, ঠিক আছে। মানি লোৱা। একচেপ্ট হ'ব। ডিনাই হলে অপজিট হৈ যাব, ডিনাই হলে তাৰে অপজিট হৈ যাব। এণ্টাৰ মানে হৈছে প্ৰৱেশ কৰা। বাট আমাক কি বিচাৰিছিলে? আমাক বিচাৰিছিলে একচেপ্ট কৰাটো, ঠিক আছে। চ' একচেপ্টটো হৈ যাব। পিছৰ কুৱেশ্যনটোৰ ফালে যাম। নম্বৰ 17 কি দিয়া আছে? চুজ দি এন্টনিম অফ এনচিয়েন্ট। এনচিয়েন্ট মানে হৈছে প্ৰাচীন। এগেইন এইটো কি? এডজেক্টিভ। প্ৰাচীন, পুৰণি হলনে? অল্ড, এন্টিক, মডাৰ্ণ আৰু হিষ্টৰিক। আমাক কি লাগে? এন্টনিম লাগে। অল্ড মানেও পুৰণি, এন্টিক মানে হৈছে কি? প্ৰাচীন, হিষ্টৰিক মানে হৈছে বুৰঞ্জীমূলক বা বুৰঞ্জী প্ৰসিদ্ধ, যিটো বস্তু বুৰঞ্জীত আছে। আৰু মডাৰ্ণ মানে হৈছে আধুনিক। চ' অবভিয়াছলি এন্টনিমটো কোনটো হ'ব? মডাৰ্ণ হ'ব। অপশ্যন চি উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 17, ঠিক আছে। ইয়াৰে পিছত আমি নেক্সট কুৱেশ্যনৰ ফালে যাম। চাব কি দিয়া আছে। চুজ দ্য কাৰেক্টলি পাংচুৱেটেড চেন্টেন্স। পাংচুৱেশ্যন চাব দিছে। হু আৰ ইউ? শ্বি আস্কড। এতিয়া আমি কি পাইছিলো? যেতিয়া এটা ইণ্টাৰোগেটিভ ক্লজ এটা থাকে, এটা চেন্টেন্সত এটা ইণ্টাৰোগেটিভ ক্লজ আছে, যেনে হু আৰ ইউ। এতিয়া হু আৰ ইউ ক্লজটোত কি থাকিব? যিটো কুৱেশ্যন মাৰ্ক আছে, কুৱেশ্যন মাৰ্কটো সদায় ইনভাৰ্টেড কমাজৰ ভিতৰত থাকিব লাগে, বিকজ ইনভাৰ্টেড কমাজে গোটেই কুৱেশ্যনটোকে কভাৰ কৰিছে। তাৰমানে তাই কি কৈছিল?
who are you বুলি সুধিছিল so that was a question so the whole question has to be inside inverted commas ঠিক আছে গতিকে quotation mark বা inverted commas বুলি কয় ইয়াতে question mark পৰ্যন্ত ক'ত আছে quotationৰ ভিতৰত আছে ইয়াতে question mark বাহিৰত আছে ইয়াতেও question mark বাহিৰত আছে ইয়াতে question mark দিয়াই হোৱা নাই statement আকাৰে লিখিছে so punctually কোনটো sentence শুদ্ধ punctuation মতে option C যিটো দিয়া আছে that is the correct answer ঠিক আছে option C যিটো দিয়া আছে এটো হল correct answer question number 18 ৰ কাৰণে হল next we are moving forward to question number 19 sabo choose the one which best expresses the meaning of the idiom to turn a thief r to turn a thief r aru eta ase eke eta similar eta ase moi di asu ki to turn a blind eye eke to turn a blind eye aru eta ase to give a cold shoulder এইকেইটা ইডিয়ম কি হয় সিমিলার হয় give a cold shoulder মানে cold response দিয়া তাৰ মানে কাৰোবাক মই সহায় কৰো নকৰোকে মানে সহায় কৰিব বিচৰা নাই একচুয়ালি ঠিক আছে warm shoulder মানে কি কাৰোবাক যদি কান দিবৰ কাৰণে কান দেখখন লাগে বা হাতখন থবৰ কাৰণে কানখন লাগে মই cold shoulder দিছো তাৰ মানে মই দিব বিচৰা নাই to turn a deaf ear মানে কি to be কি to misunderstand নে to be indifferent নে not to hear properly নে কি হয় to listen carefully নে to misunderstand কোনটো হয় turn a deaf ear মানে ইগনোৰ কৰা ঠিক আছে turn a deaf ear মানে ইগনোৰ কৰা এটো to not hear properly নহয় hear মানে হৈছে শুনা পোৱা কিন্তু আমাক কি লাগে turn a deaf ear মানে এটো deliberately কৰিছে deliberately কৰিলে আমি listen বুলি কওঁ হয় নে নহয় যেতিয়া নিজে শুনা পাই এটো hear গতিকে এটো ভালকে শুনা নোপোৱা কথা কোৱা নাই এটো কি to be indifferent তাৰ মানে ৰিঅ্যাকশন দিয়া নাই বুজি পাইছেনে indifferent মানে হৈছে কেনেকুৱা যাৰ একো ফৰকে পৰা নাই আওকাণ কৰি থকা মানে indifferent মানে কি ইয়াতে আলটিমেটলি কি বুজাইছে আওকাণ কৰা বুজাইছে তাৰ মানে শুনিও নুশুনা ভাও ধৰাটো বুজাইছে আওকাণ কৰা ঠিক আছে to listen carefully to হলে ইয়াৰে অপোজিট টোহে হ'ব to misunderstand মানে ভুলকে বুজা এটো নহয় so option C will be the answer for কিমান question number 19 বুজি পাইছে একেটা আপোনালোকে চাব পাৰে একেটা সিমিলার হয় to turn a blind eye to give a cold shoulder একেটাৰ মিনিং যদি উলিয়াই চাই অলমোস্ট সিমিলার হ'ব ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো নম্বৰ 20 ফালে আহিছো choose the correct spelling again mischievous spelling টো আমাক কি কৰিব দিছে বিচাৰিব দিছে mischievous কোনটো spelling correct হয় mischievous কি vi এটা দি দিছে ইয়াতেও vi দিয়া আছে গতিকে এই দুটা স্পেলিং আমি কাটিব পাৰো a আৰু c যি দিয়া আছে আমি কাটিব পাৰো আৰু কি দিয়া আছে mischievous আকৌ chi ৰ পিছত ই এটা লাগে সো এই স্পেলিংটো ভুল যেটো স্পেলিং অপশন বি দিয়া আছিল mischievous হেতুৱে শুদ্ধ স্পেলিং ঠিক আছে সো অপশন কোনটো শুদ্ধ আমাৰ অপশন বি ইজ দ্য কারেক্ট আনসার ফর কোয়েশ্চন নাম্বার 20 নেক্সট কুৱেশ্যনৰ ফালে যাম নম্বৰ কিমান 21 ৰ ফালে আহিছো চুজ দ্য কারেক্ট এন্টোনিম অফ ভিক্টৰি ভিক্টৰি মানে জয় ঠিক আছে আৰু কি হ'ব পাৰে উইন হ'ব পাৰে তাৰ পিছত আৰু কি হ'ব পাৰে আৰু এটা আছে বৰ ধুনীয়া শব্দ এটা আছে ট্ৰায়াম্ফ হ'ব পাৰে হয়নে একেটা কি হ'ব পাৰে সিনোনিম হ'ব পাৰে একেটা সিনোনিম আমাক কি লাগে এন্টোনিম লাগে সাকসেস ট্রায়াম্ফ ডিফিট আৰু উইন ডিফিটটো কি হ'ব ডিফিটটো এন্টোনিম হ'ব obviously হয়নে সাকসেস মানে হৈছে সফলতা ট্রায়াম্ফ মানেও জয় উইন মানেও জয় হয়নে সো সাকসেস এইকেইটা আলটিমেটলি কি হ'ল একেটা সিনোনিম হে দিয়া আছিলে এন্টোনিম এটাই দিয়া আছে এইটো হৈছে ডিফিট ডিফিট বা লস একেটা কি বুলি ক'ব পাৰো আমি এন্টোনিম বুলি ক'ব পাৰো সো অপশন সি উইল বি দা আনসার ফর কোয়েশ্চন নাম্বার 21 ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে যাম নম্বৰ 22 কি দিছে fill in the blank the Taj Mahal is dash by millions of people every year এটো কি হ'ব এটো কও এটো সাবজেক্ট ভার্ব এগ্রিমেন্ট হয় আলটিমেটলি the Taj Mahal is দিয়া আছে that means আমি বুজি পালো প্ৰেজেন্ট টেন্স এতিয়া তাজমহলটো কি হয় তাজমহলে কিবা কৰে নে তাজমহলক ভিজিট কৰা যায় তাজমহলক ভিজিট কৰা যায় কাৰণ তাজমহলে নিজে একো নকৰে হয় নে নহয় গতিকে যেহেতু তাজমহলে নিজে একো নকৰে এটো কি হয় এটো এটা পেসিভ ভয়েস হয় হয়নে যেটো সাবজেক্টটো কি হৈ আছে আমাৰ ইনএক্টিভ হৈ আছে ৰাইট তাজমহলে নিজে নিজে একো নকৰে বাট তাজমহলক কি কৰা যায় ভিজিট কৰা যায় গতিকে যদি পেসিভ ভয়েস লিখা যায় তেতিয়া হলে হিয়াৰ ইজ আৱাৰ কি বি ভার্ব বি হলে
ইয়াৰে পিছত আমাক খালী জাগাখিনিৰ কাৰণে কি লাগিব V3 লাগিব মানে মেইন ভাৰ্ব যিটো আছে মেইন ভাৰ্বটোৰ থাৰ্ড ফৰ্মটো লাগিব বাইটো ইয়াতে বহিয়ে আছে সো B3 বাই পেচিভত কি লাগে আমাক পেচিভত লগা বস্তু কেইটা হল B3 আৰু বাই হয়নে B মানে হৈছে বি ভাৰ্ব 3 মানে হৈছে থাৰ্ড ফৰ্ম মেইন ভাৰ্বৰ আৰু বাইটো এটা প্ৰেপজিশন যিটো অবজেক্টৰ আগত বহে এতিয়া অবজেক্টটো কি মিলিয়নস অফ পিপল এভৰি ইয়াৰ টু এটা টাইম সিকুৱেন্স এভৰি ইয়াৰ টু টাইম সিকুৱেন্স এটা থাকিব পাৰে নাথাকিব পাৰে প্ৰতি বছৰেও হ'ব পাৰে আৰু প্ৰতি মাহতো বুলি ক'লেও শুদ্ধই হ'ব সেইটো থাকিব কেতিয়াবা কেতিয়াবা নাথাকিব মেইন কথাটো হ'ল মেইন সেন্টেন্সটো আমাৰ কি হয় পেসিভ হয় কোনটো টেন্সত আছে প্ৰেজেন্ট টেন্সত আছে বি ভাৰ্ব বহিলে এতিয়া V3 লাগিব V3 মেইন ভাৰ্বটো কোনটো আছিলে ভিজিট আছিলে ভিজিটৰ থাৰ্ড ফৰ্ম কোনটো হ'ব ভিজিটস হলে প্ৰেজেন্ট ইনডেফিনিট টেন্সত হ'ব যদিহে সাবজেক্ট টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় গতিকে এটো নহয় ভিজিটত আমি কি আইএনজি বহুৱাব নোৱাৰো কাৰণ ইজৰ পিছত আইএনজি বহিলেতেন যদি এক্টিভ ভয়েস হলেতেন এটোটো পেসিভ ভয়েস সো আইএনজি নবহে ভিজিটটো ৰ ভাৰ্বটোক আমি থাৰ্ড ফৰ্ম হিচাপে বহুৱাব নোৱাৰো থাৰ্ড ফৰ্ম হৈছে কোনটো ভিজিটেড গতিকে দা তাজমহল ইজ visited by millions of people every year বুজি পালে একদম ইজি হয় ফৰ্মুলা বলে কৰিলে একদম ইজি হয় কিহৰ কাৰণে হৈছে সেই বস্তুটো বুজি পালে ভাল ঠিক আছে সেইটোৱে নেক্সট কোৱেশ্চনৰ ফালে যাম Number 23 ফালে আহিছো কি দিয়া আছে hesitate choose the correct synonym of hesitate hesitate মানে পিছ হুঁকি থকা তাৰমানে কামটো কৰো নকৰোকে থকা পিছ হুঁকি থকা ঠিক আছে hesitate কৰা মানে কামটো কৰিবলৈ ভালকে ইচ্ছা কৰা নাই আগুৱাই যোৱা নাই delay doubt refuse আৰু wait কোনটো আছে কামটো কৰিবলৈ নিবিচৰাটো delay মানে হৈছে পলম কৰা ঠিক আছে ডিলে মানে পলম কৰা ডাউট মানে সন্দেহ কৰা ৰিফিউজ মানে প্ৰত্যাখ্যান কৰা আৰু ৱেইট মানে হৈছে অপেক্ষা কৰা ৱেইটটো নহয় ৱেইট কেতিয়া কৰো যেতিয়া বেলেগ এজনে কৰি আছে ৱেইট আমি তেতিয়াহে কৰো যেতিয়া বেলেগ এজনে কামটো কৰি আছে আমি কামটো হলে ৰখি আছো ৰিফিউজ মানে হৈছে একেবাৰে অমান্তি হোৱা নকৰোৱে বুলি কোৱা ডাউট মানে হৈছে সন্দেহ কৰা সো হেজিটেটৰ যিটো সিনোনিম সেইটো হ'ব ডিলে ডিলে মানে দেৰি কৰি থকা দেৰি কেতিয়া কৰিছো কৰো নকৰো যাও নাযাও ভাবি 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 আমি দেৰি কৰিছো তো তেনেকুৱা ক্ষেত্ৰত কি হ'ব পাৰে ডিলে হ'ব পাৰে ঠিক আছে So question number 23 is correct answer to হৈ যাব A option A next question or ফালে আহিছো number 24 কি দিয়া আছে choose the word opposite in meaning of fertile fertile মানে কি fertile মানে হৈছে হাৰুৱা বা উৎপাদনক্ষম বা উৎপাদনশীল নহয় actually so barren productive rich আৰু fertilize কোনটো হ'ব opposite সুধিছে ঠিক আছে কোনটো হ'ব চাও fertile টো কি fertile মানে হাৰুৱা য'ত কিবা এটা বস্তু উৎপন্ন হয় য'ত কিবা এটা বস্তু প্ৰডিউস হয় সো fertilize টো তাৰে এটা কি হয় verb হয় fertile আৰু fertilize তাৰে verb হয় rich মানে হৈছে চহকী productive টো কি হয় fertile ৰে এটা synonym হে হ'ব সো opposite বা আমাক antonym বিচাৰিছে antonym টো হৈ যাব barren barren মানে কি খালি খালি য'ত একো প্ৰডিউস নহয় ঠিক আছে কোনো ধৰণৰ বস্তু একো প্ৰডিউস নহয় হৈ গল 24 ৰ আনসাৰটো অপশন এ হৈ যাব নেক্সট আমি যাম কোৱেশ্চন নম্বৰ 25 ৰ ফালে সো আমি আজি ডিসকাস কৰিবলগীয়া কোৱেশ্চনছ খিনিৰ এইটোৱে লাষ্ট কোৱেশ্চন চাব চুজ দ্য কাৰেক্ট one word substitution one who dies for a noble cause এনেকুৱা এজন মানুহ যিজন কি হয় নোবেল কজত ঢুকায় নোবেল কজ মানে মহৎ কিবা উদ্দেশ্যত ঢুকায় সেইজনক কি বুলি কয় পেট্ৰিয়ট আছে ফাইটাৰ আছে সোলজাৰ আছে মাৰ্টিয়াৰ আছে কোনটো হ'ব এটো হৈছে দেশভক্ত পেট্ৰিয়ট মানে দেশভক্ত কিন্তু জৰুৰী নহয় যে এজন মানুহ মৰিবই ঠিক আছে পেট্ৰিয়ট হলে নমৰিবও পাৰে পেট্ৰিয়ট এজন যদি মৰে তেতিয়া হলে এইটো হ'বগৈ ঠিক আছে ফাইটাৰ হলে কি ফাইটাৰ হলে যোদ্ধা যিয়ে যুদ্ধ কৰে one who fights সোলজাৰ মানে কি সোলজাৰ মানে হৈছে সৈনিকজন সদায় নমৰিবও পাৰে হয়নে নমৰিবও পাৰে যিজন মৰিলে অলৰেডি সেইজনক কি বুলি কয় শ্বহীদ বুলি কয় অসমীয়াত হয়নে শ্বহীদ প্ৰণামো তোমাক কয় যে এইটো হয় সো অপশন ডি উইল বি দা আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 21 ঠিক আছে মৰিব লাগিব মৰিলেহে হ'ব বাকি কেইটা মৰাটো জৰুৰী নহয় পেট্ৰিয়ট এজন নমৰিবও পাৰে ফাইটাৰ এজন নমৰিবও পাৰে সোলজাৰ এজনো নমৰিব পাৰে যুদ্ধ জিকিও আহিব পাৰে কিন্তু এইজন সেইজন যিজন মৰি গল অলৰেডি দেশৰ নামত মৰিল বা মহান কিবা কামত মৰিল এজনক শ্বহীদ বুলি কয় ঠিক আছে সো অপশন ডি উইল বি দা আনসাৰ ফৰ কিমান কোৱেশ্চন নম্বৰ 25 সো আজি আমি সেই কোৱেশ্চনছ খিনি আনিছিলো যিখিনি আপোনালোকৰ কোড আহে
2018 পেপাৰখনত অহা যিখিনি কুৱেশ্যনছ আছিল সেই গোটেইখিনি কুৱেশ্যনছ আজি আমি ডিছকাছ কৰিলো হোপফুলি এইখিনি বস্তু আপোনালোকৰ কাৰণে ইউজফুল হ'ল বা কামত আহিব এতিয়া কথাটো হ'ল আপোনালোকে মই মাজতে যে ক'লো আমাৰ পেইড কোৰ্চটোৰ কথা এনেকুৱা আমি বহুত পেইড কোৰ্চ লঞ্চ কৰিয়ে থাকো বহুতো মক টেষ্ট আমি লঞ্চ কৰি থাকো আমাৰ আৰু বেলেগ বেলেগ কোৰ্চেছ বিলাকৰো এক্সেছ ক'ত পাব আপোনালোকে ইয়াতে পাই যায় ঠিক আছে ইয়াতে পাই যায় আৰু লগতে জনাও আমি যিখন পেইড কোৰ্চৰ পোষ্টাৰ ইয়াতে গাঁঠি দিছিলো ক্লাছটোত সেই পেইড কোৰ্চটোৰ বিষয়ে যদি আপোনালোকে এনৰলমেণ্ট কৰিব বিচাৰে এনৰলমেণ্ট কৰিব বিচাৰিলে গুগল ফৰ্মৰ লিংক এটা আমাৰ ডেছক্ৰিপশ্যনত নতুবা কমেণ্ট ছেকশ্যনত পিন কৰি পেলাই দিয়া যাব গতিকে আমাৰ ডেছক্ৰিপশ্যনটো যদি ভালকে পঢ়ি চাই নতুবা কমেণ্ট ছেকশ্যনটো চালে ওপৰত যিটো কমেণ্ট থাকিব পিন হৈ পেলাই সেই কমেণ্টটোত থকা লিংকটো ক্লিক কৰিলে আপোনালোকে এনৰলমেণ্ট কৰিব পাৰিব গুগল ফৰ্মখন ফিল আপ কৰি আৰু তাৰপিছত আমাৰ ফালৰ পৰা আপোনালোকক কল কৰা হ'ব কল বা মেছেজ যোগে আপোনালোকৰ লগত কমিউনিকেট কৰা যাব গতিকে ইজি হৈ আছে প্ৰচেছটো নিজে কল কৰিবও নালাগে গুগল ফৰ্মখন ফিল আপ কৰি দিলে হ'ল গতিকে যিমান গুগল ফৰ্মত আপোনালোকে ফিল আপ কৰিব সিমানে আমাৰ ফালৰ পৰা কল কৰি ভেৰিফাই কৰা হ'ব চ' প্ৰচেছটো ইজি হয় ক'ত থাকিব মই কৈ দিলো কামটো সিমানেই এতিয়া আপোনালোকে আমাৰ লগত টেলিগ্ৰামত জড়িত হৈ থাকিলে আমাৰ কোৰ্চ ক্লাছেছ স্কেডিউল গোটেইখিনিৰ কথা গম পাই থাকে মক টেষ্টৰ কথা গম পাই থাকে কোনটো কোৰ্চত কেতিয়া কি অফাৰ চলি আছে সেইবিলাকৰ কথা গম পাই লগতে আমাৰ লাইব্ৰেৰী ফেচিলিটিজৰ কথা আৰু এটা কথা ত' লাইব্ৰেৰীত যদি আপোনালোকে এনৰলমেণ্ট কৰে তেতিয়া আমাৰ ইয়াতে হৈ থকা অফলাইন ক্লাছবিলাকলৈ ফ্ৰী এক্সেছ পায় যিটো বেলেগ কোনো প্লেটফৰ্মে আজিলৈ প্ৰভাইড কৰা মই দেখা নাই অসমততো এটলিষ্ট নাই কৰা গতিকে লাইব্ৰেৰী এনৰলমেণ্টৰ কাৰণে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লেও আমাৰ লগত যোগাযোগ কৰিব বিচাৰে নম্বৰকেইটা অলৰেডি মই দি দিছিলো তেতিয়া চ' ক'বলগীয়াখিনি ইমানেই আমাৰ এইটো চেনেলত অলৰেডি বহুত হাজাৰ ষ্টুডেণ্ট জড়িত হৈ আছে আৰু আমাৰ পৰা ডেইলি আপডেটছ কিছুমানো পায় যিবোৰ নিউজ ওলাই থাকে ৰিচেণ্ট আপডেট ওলাই থাকে সেইবোৰ বস্তু আমি ডেইলি আৰু উইকলি বেচিছত আপডেট এনেও দি থাকো টেলিগ্ৰামত গতিকে আমাৰ লগত জড়িত হ'ব পাৰে আৰু যিখিনি ইউটিউবৰ ফ্ৰী ক্লাছেছ থাকিব ফ্ৰী ক্লাছেছখিনি যদি আপোনালোকে লিংক বিচাৰে বা কেতিয়া আপলোড হৈ আছে আপোনালোকে গম পোৱা নাই লিংক বিচাৰে ছাবস্ক্ৰাইবটো কৰিবই লাগিব লগতে যদি PDF খিনি বিচাৰে তেতিয়া আপোনালোকে এইটো চেনেলত পাব দিছ ইজ মাই পাৰ্চনেল টেলিগ্ৰাম চেনেল ইমন ছাৰ টিচিছ ঠিক আছে এই দুটা চেনেল আপোনালোকে টেলিগ্ৰামত জইন কৰিব বুলি আশা ৰাখিছো ক'বলগীয়াখিনি ইমানেই আটায়ে ভালে থাকক পঢ়া শুনা কৰি থাকক ইয়াৰে পিছত PYQৰ আৰু 3টামান ক্লাছ আহিব গতিকে গোটেই ক্লাছকেইটা আপোনালোকৰ কাৰণে হেল্পফুল হ'বলৈ গৈ আছে গতিকে আমাৰ ক্লাছেছবিলাক মিছ নকৰিব আজিলৈ ইমানেই ভালে থাকক আটায়ে ইয়াৰ পিছৰ ক্লাছত পুনৰ লগ পাম until next time take care